যোৱা নিচিনা ব্যক্তি যেন আমি নহওঁ আমি উদ্দেশ্য লৈ ঈশ্বৰৰ লগত একেলগে কথা পাতি ঈশ্বৰৰ লগত একেলগে তেওঁৰ কথাটো বুজি আমি তেওঁৰ লগত সংগে সংগে যোৱা ব্যক্তি আমি হ'ব লাগে হালেলুয়া যেন আমি সেই দলৰ মাজত এজন জানাই নাজানে ভিতৰত সুমি সুমি মাজে মাজে যোৱা যাৰে আমি যেন নহয় সকলোৱে সেইটোৰ কাৰণে ঈশ্বৰৰ ভক্তি ঈশ্বৰৰ বাক্য ঈশ্বৰৰ আৰ্হি ঈশ্বৰৰ কেৰেক্টাৰ ঈশ্বৰৰ বাণী ঈশ্বৰৰ ঠেক পদ্ধতি যোৱা ঈশ্বৰৰ সৰু সৰু কিছুমান কথাবিলাক ডাঙৰ ডাঙৰ কথাবিলাক আমি সকলোৱে জানিব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই দানৰ কাৰণে ছুটিকৈ বাক্য কৰিব বিচাৰিছোঁ মঠিৰ 16 অধ্যায় আপোনালোকে মোৰ লগলৈকে যাব পাৰিব আৰু আপোনালোকে ইউটিউবৰ ভিডিঅ'বিলাক চাইনে নাচায় এইটো মন্দিৰত তেনেকৈ ইউটিউবত বাক্যবিলাক যায় প্ৰেজেণ্ট ৱৰ্শ্বিপবিলাক যায় যিমান প্ৰগ্ৰামবিলাক হয় সকলো ইউটিউবত যায় আৰু ফেচবুকত যায় আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব আৰু মই বেলেগ চেনেলত মই সেনেকুৱা দিয়া দেখা নাই সৰু সৰু কিছুমান গাখীৰ খোৱা বাক্যবিলাক দিয়া দেখা পাওঁ সেইবিলাক মানে আমাৰ হজম নহয় কাৰণ সেইবিলাক লৈ থাকিলে মানুহবিলাকে আত্মাত বৃদ্ধি হ'ব নোৱাৰে হালেলুয়া সেইবিলাক বাক্য শুনি থাকিলে আত্মাত কোনো বৃদ্ধি নহয় আত্মাত গুণ্ডগোলবিলাক লাগিব কনফিউজতে থাকিব বাচ্চাতে থাকিব কেতিয়াও সেই মেচুৰ এটা এডল্ট হ'ব নোৱাৰিব হালেলুয়া সেইটোৰ কাৰণে আমাক সদায় ঈশ্বৰৰ বিশ্বাসী হোৱাৰ পিছত 1 বছৰ 2 বছৰ হোৱাৰ পিছত তেওঁ মেচুৰ বাক্য শুনিবৰ কাৰণে যত্ন কৰিব লাগে হালেলুয়া মেচুৰ অৰ্থাৎ তেওঁ নিজকে পৰিপূৰ্ণতা হয় আৰু আনক তেওঁ পৰিপূৰ্ণতা কৰিব পৰা ব্যক্তি যেন হ'ব লাগে হালেলুয়া প্ৰেইজ দ্য লৰ্ড মঠি 16 অধ্যায় 24 পৰা 27 লৈকে মই পাচনি কৰ্ম ওলাইছোঁ তেতিয়া যীশুৱে তেওঁ শিষ্যবিলাকক ক'লে কি ক'লে চাওক প্ৰভু যীশুৱে সেই সময়ত সেই বাপ্তিস্মা লোৱাৰ পিছত যীশু খ্ৰীষ্টই যেতিয়া কাম কাৰ্যবিলাক কৰিছিলে সেই সময়ত সেই কিনাৰে 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 তেওঁ ঘূৰি ঘূৰি ঈশ্বৰৰ পিতৃ ঈশ্বৰৰ বাণীবিলাক তেওঁ কৈ আছিলে সেই সময়ত প্ৰভু যীশুৱে তেওঁ কি কৈছে আমি চাম দেই 24 পদত তেতিয়া যীশুৱে শিষ্যবিলাকক ক'লে কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক বুলি কৈছে হালেলুয়া আমাৰ নিজৰ ক্ৰুচ আমাৰ নিজৰ টেনচন আমাৰ নিজৰ মনৰ চিন্তা আমাৰ মনৰ যিটো নেকি গৰ্বী অহংকাৰী সকলো চিন্তাবিলাক আমি ক্ৰুচত লৈ আৰু অৰ্থাৎ আমি সকলো অভাৱবিলাক লৈ আমি যীশুৰ পাছে পাছে আমি আহিছোঁনে হালেলুয়া আৰু মই পঢ়ি যাম একবাৰ তেতিয়া যীশুৱে শিষ্যবিলাকক ক'লে কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে কোনো ব্যক্তি আপুনি মই আমি সকলোৱে যদি যীশুৰ পাছত আমি যাব ইচ্ছা আছে বা ঈশ্বৰৰ ৰাজ্যত যদি প্ৰৱেশ কৰিবৰ কাৰণে ইচ্ছা আছে ঈশ্বৰৰ ৰাজ্যত যদি একেলগে ঈশ্বৰৰ লগত থাকিবৰ কাৰণে যদি আমাৰ ইচ্ছা আছে তেনেহ'লে ঈশ্বৰ যীশু খ্ৰীষ্টই কি কৈছে আমি শুনি যাম একেলগে কোনোৱে যদি মোৰ পাছত আহিবা ইচ্ছা কৰে ইচ্ছা যদি কৰে যীশুৰ লগত একেলগে চলি যাবৰ কাৰণে যদি ইচ্ছা সঁচাকৈ যদি সি অংগীকাৰ কৰিছে নিৰ্ণয় লৈছে ডিচিশ্যন যদি তেওঁ লৈছে তেওঁ কি কৈছে চাওক তেন্তে তেওঁ নিজকে দমন কৰক বুলি কৈছে দমনত বহুত কথা আহিব আপোনাৰ জিভা চকুৰ চাৱনি হাত ভৰি কেৰেক্টাৰ সকলো আহি পৰে কি কৈছে যীশুৱে ডাইৰেক্ট কৈছে তুমি দমন কৰা বুলি কৈছে হালেলুয়া তুমি ক'ব লগা কথা থাকিলে তুমি ক'ব নালাগে হালেলুয়া যীশু খ্ৰীষ্টই কৈছে তুমি দমন কৰা নিজকে যীশুৱে গালি পাৰিছে মই কৈছোঁ নহয় আপোনালোকক যীশু খ্ৰীষ্টই কেতিয়াও প্ৰেমেৰে আপোনালোকক কোৱা নাই যীশু খ্ৰীষ্টই সদায় কাৰেকশ্যন কৰিছে ক্লিয়াৰ কৰিছে প্ৰমিছ কৰিছে তুমি মোক বিশ্বাস কৰিলে স্বৰ্গৰাজ্য পাবা বুলি কৈছে আৰু সি যি প্ৰেম দিছে সি স্বৰ্গীয় প্ৰেম ইজনে সিজনে প্ৰেম কৰাটোহে কৈছে গণ্ডগোল কৰা প্ৰেমটো কোৱা নাই ছোৱালী ল'ৰাবিলাকক কোৱাটো আৰু ছোৱালী ল'ৰা প্ৰেমটো ডাইৰেক্ট ঈশ্বৰে বিবাহ দিছে ডাইৰেক্ট বিবাহ হালেলুয়া প্ৰেইজ দ্য লৰ্ড তেন্তে তেওঁ নিজকে দমন কৰক বুলি কৈছে দমন কৰক আৰু নিজকে ক্ৰুচ তুলি লৈ নিজৰ পাছে পাছে আহক বুলি কৈছে
মোৰ পাছে পাছে নিজৰ ক্ৰুচ সকলো সমস্যা দুখ বজা যিমান আপোনাৰ সমস্যাবিলাক আছে সকলো কাকো ক'ব নালাগে আপুনি অকল প্ৰভু যীশুক কওক আৰু কাকো ক'ব নালাগে হালেলুয়া অকল প্ৰভু যীশুক আপুনি জনায় আপোনাৰ যিমান সমস্যা যি সমস্যা এ টু জেড আমাৰ যি আপোনাৰ যি সমস্যা আছে সকলো লৈ যীশুৰ পাছে পাছে আপুনি আহক বুলি কৈছে কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খুজে তেওঁ হেৰুৱাব কিন্তু যিকোনোৱে নিজৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁ তাক পাব আৰু আপুনি যদি নেৰাই নেপেৰাই যদি ঈশ্বৰৰ কাম কৰি গৈ আছে কাৰো মানে আগ পিছা নাচাকৈ ঈশ্বৰৰ প্ৰতি আপুনি নিজকে সমৰ্পণ কৰি যদি আপুনি কাম কৰি গৈ আছে আপুনি নিজে নিশ্চয় আপুনি এদিন ঈশ্বৰৰ সেই জীৱনটো পাব যদি আপুনি স্বাৰ্থৰ লোক যদি আপুনি কৰিছে বা নিজকে যদি প্ৰাণবিলাক বাচাবৰ কাৰণে নিজকে ডাঙৰ কৰি আৰু আনবিলাকক বেয়া কৰি যদি নিজকে যাব বিচাৰে তেনেহ'লে আপুনি প্ৰাণ হেৰুৱাব বুলি কৈছে আপুনি খৰকৰ এজন নাপাব বুলি কৈছে অৰ্থাৎ খৰকৰ এজন নাপাব লোভিয়া বেবিচাৰী অহংকাৰী গৰ্বী লম্পট আচৰণ গৰ্বী বাদ বিবাদ কৰা ব্যক্তিবিলাক যাব বুলি কৈছে নেকি বাইবেলত কৈছে নেকি কোৱা না আৰু উপদেশত কৈছে যিবিলাকে বেছিকে কথা ক'ব বেছিকে আলোচনা কৰিব আৰু মই আপোনালোকক কওঁ মণ্ডলীবিলাকত এটাই মাত্ৰ শয়তানৰ হাতছেৰ এটা আছে একদম সহজ সৰল এটা চাবি এটা আছে অৰ্থাৎ মানুহক মানে বৰবাদ কৰিব পৰা মানুহক মানে ধ্বংস কৰিব পৰা আৰু ঈশ্বৰৰ ৰাজ্যবিলাকক মানে শেষ কৰিব পৰা এটাই মাত্ৰ শয়তানৰ কুলু এটা আছে সি বেলেগ ডাঙৰ ৱেপনছ ইউজ নকৰে সৰু এটা সামান্য একদম সামান্য এটা কৰে সি কি জানানে কূটনীতি সোমাই দিয়ে মানুহৰ মনত জিভাটো ইউজ কৰে শয়তানে কূটনীতি সোমাই দিয়ে কূটনীতি বুলি কয় সেই কূটনীতি যদি শয়তানে আপোনাক জীৱনত সোমাই দিব পাৰিছে যেতিক আপোনাক যিমান দামী বাক্য কওক যিমান আপুনি বাইবেলৰ পৰা বিচাৰি বাইবেল পদ বিচাৰি আপোনাক বুজাব চেষ্টা কৰক আপোনাৰ জীৱনত যদি কূটনীতি বাদ বিবাদ যদি সোমাই আছে তেতিয়াহ'লে আপোনাক অন্য ঠিক কৰিব নোৱাৰে হালেলুয়া ঈশ্বৰে আহি বাবা এনেকা নহয় ঈশ্বৰকে আপুনি নামানিব বাইবেলকে মানে যীশু কি বাইবেল মানে যীশু মানে বাইবেল হালেলুয়া সেইটোৰ কাৰণে আমি সঁচাকৈ ঈশ্বৰৰ বাক্যত আমি চিৰিয়াছ হ'ব লাগে আমি সঁচাকৈ ঈশ্বৰৰ লগত আমি যি প্ৰতিফল আমাক দিছে যে মই যি কৈছো আপোনালোকক সেই যোৱা সপ্তাহত আত্মা জল আৰু তেজ সেই মান দুসন্মানটো আমি ৰাখিব লাগিব আমি নিজকে কি দমন কৰিব লাগিব দমন হালেলুয়া আমি যদি নিজকে দমন নকৰোঁ আমি নিজকে যদি শাসন নকৰোঁ আৰু যদি আমি নিজৰ ক্ৰুচ লৈ অৰ্থাৎ নিজৰ সমস্যা লৈ যদি যীশুৰ পাছে পাছে যাব নোৱাৰোঁ তেনেহ'লে আমি যীশুৰ পাছে পাছে যাবৰ কাৰণে যোগ্য নহয় আমি সেই দলৰ মাজত সোমাই যোৱা মানুহ নিচিনা এজন ব্যক্তি হয় নহয় প্ৰত্যেকজনে সেনেকাই হ'ব সেইকাৰণে আপোনাৰ বিশ্বাসটো আপুনি নিজে নিৰ্ণয় কৰক আপোনাৰ বিশ্বাসটো আপুনি নিজেই ঠিক কৰক তেতিয়াহে আপুনি ঈশ্বৰৰ লগত খোজে খোজ মিলাই যোৱাটো তেতিয়াহে আপোনাৰ মিলিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু কৈছে 26 পদ কাৰণ নিজৰ প্ৰাণ হানি কৰে তেন্তে তেওঁ তাক লাভ আৰু নিজৰ প্ৰাণ হানি কৰে তেন্তে তেওঁৰ কি লাভ আৰু মানুহে নিজৰ প্ৰাণ সলনি বা কি দিব ঈশ্বৰক কি দিব পাৰে ঈশ্বৰে কি আপুনি ঈশ্বৰক কি দিব টকা পইচা ধন দৌলত আপুনি ঈশ্বৰক দিব নেকি নালাগে একো নালাগে ঈশ্বৰক আপোনাৰ খালি অন্তৰত আপোনাৰ ঈশ্বৰক সোধাই দিয়াটো ঈশ্বৰে বিচাৰে আৰু নিজকে দমন কৰাটো আৰু তেওঁৰ পিছে পিছে চলাটো ঈশ্বৰে বিচাৰে আৰু একো বিচাৰে আপোনাৰ পৰা হালেলুয়া কাৰণ গোটেই পৃথিৱীতে তেওঁৰে হয় তেওঁৰ কোনো অভাৱ নাই কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবৰ উদ্দিত হৈছে আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব বুলি কৈছে হালেলুয়া মই যদি কূটনীতি কৰি আছো মই যদি বেয়া থিংকিং কৰি আছো মই যদি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে যদি মই বেয়া কিবা ভাবি আছো বা মই যদি ঈশ্বৰৰ কাৰণে যদি কিবা নিগেটিভ যদি কিবা ভাবি আছো মই যদি ঈশ্বৰৰ দাসৰ কাৰণে যদি কিবা নিগেটিভ যদি ভাবি আছো মই জীৱনত ঈশ্বৰে একদিন নিশ্চয় দণ্ড দিব না নাই দিবনে মই জীৱনত নিশ্চয় দণ্ড দিব হালেলুয়া সেইটোৰ কাৰণে আমাক কৈছে নিজৰ লাভৰ কাৰণে নহয় সেইটোৰ কাৰণে কৈছে সেইবিলাক ব্যক্তিবিলাকক দণ্ড দিবৰ কাৰণে যীশু খ্ৰীষ্টই অতি পলমে আহি আছে বুলি কৈছে হালেলুয়া
সেইবিলাকৰ মনত বা যাৰ মনত কূটনীতি বাদ বিবাদ ঈৰ্ষা লম্পট আচৰণ সেই ঈশ্বৰৰ ৰাজ্যৰ যিবিলাকে বাধা জন্মতা ব্যক্তি সেইবিলাকৰ কাৰণে যীশুৱে কেতিয়া পলম নকৰিব বুলি কৈছে তেওঁ সোনকালে আহি আছে আৰু তেওঁ কি কৈছে তেওঁৰ কৰ্ম নিজৰ প্ৰতিদান দিবৰ কাৰণে ঈশ্বৰে আহি আছে বুলি কৈছে হালেলুয়া সেইটো কাৰণে কৈছে আমাক সাৱধান হোৱা তুমি বেলি মাহ নাযাওঁতে তুমি নিজকে কি কৈছে তুমি সলনি কৰা আৰু ক্ষমা খোজা এজনে সিজনে মিলেৰে থাকা বুলি কৈছে নহলে তোমাৰ জীৱনত সেই ঈশ্বৰক ক্ৰোধ কৰিব বুলি কৈছে আৰু তুমি খুদ বিচাৰত তুমি দণ্ড পাবা বুলি কৈছে হালেলুয়া তুমি দমন কৰা আৰু মোৰ পাছে পাছে ক্ৰুচ লৈ আহা বুলি কৈছে হালেলুয়া কিছু কিছু গালি পাৰি আছে আৰু কৈছে 28 পদত মই তোমালোকক স্বৰূপকৈ কওঁ মানুহৰ পুত্ৰ নিজৰ ৰাজ্যলৈ অহা নেদেখে মানে মৃত্যু ভোগ নকৰিব এনে কোনো লোক ইয়াত থিয় হৈ থকা বিলাকৰ মাজত আছে হেনেকা ব্যক্তি যদি আমাৰ মাজত কোনোবা জুতি আছে সেইজন ব্যক্তিক বুলি কৈছে যীশু খ্ৰীষ্টই তেওঁ হয় দ্বিতীয় আগমন নোহোৱাকৈ মানে তেওঁৰ মৃত্যু নহব কি বুলি কৈছে সি মৰিলেও তেওঁ আত্মাটো শান্তি নাপাব যেতিয়া যীশু খ্ৰীষ্ট আহিব তেওঁক লগালগ নৰকত পঠাব বুলি কৈছে হালেলুয়া প্ৰভু যীশুৱে সেই কথাটো কৈছে যেতিয়া প্ৰভু যীশু পৃথিৱীলৈ আহিব সেই আহা সময়ত তেওঁ মৃত্যু হ'ব হয় কিন্তু তেওঁৰ আত্মাটো কেতিয়া মৃত্যু নহব যেতিয়া প্ৰভু যীশুৱে খুদ বিচাৰ কৰিব তেওঁৰ আত্মা তেওঁৰ প্ৰাণ নৰকত পঠাব বুলি কৈছে সেইটোৰ কাৰণে আমি যেন ঈশ্বৰৰ কোপটো আমি সদায় ভয় কৰিব লাগে আৰু ঈশ্বৰে যি পৰাক্ৰমী আৰু ভয়ানক ঈশ্বৰে যে ক্ৰোধ হলে একদম সৰ্বনাশ হয় সেইটো আমি সদায় একদম চকুৰ আগত আমি ৰাখিব লাগে যেনেকৈ ল'ৰা ছোৱালীয়ে মা বাপেকক খং উঠিব নেকি কিবা গালি পাৰিব নেকি বুলি আমাৰ কিবা এটা ভয় লাগি থাকে ঠিক তেনেকৈ কয় আমাৰ ঈশ্বৰৰ সন্তানবিলাকে ঈশ্বৰক তেনেকৈ ভয় কৰি থাকিব লাগে বুলি কৈছে হালেলুয়া আৰু ঈশ্বৰৰ সেই মাক বাপকে যেনেকৈ এইটো নকৰিবা দেই এইটো নকৰিবা দেই এইটো নকৰিবা দেই সেইটো নকৰিবা দেই এইটো ক'লে এনেকুৱা হ'ব দেই কোনে নকয় ঠিক তেনেকৈ ঈশ্বৰে বাইবেলৰ যোগেদি আমাক সেনেকৈ কৈ থৈ গৈছে আৰু সেইটো আমি ভয় কৰিব লাগে চাব লাগে সেইকাৰণে যিজনে কৈছে যিজনে নিজৰ মা বাপকক কুবচন বোলে তেওঁ মৰক অৰ্থাৎ যিজনে ঈশ্বৰৰ বাক্যটো কুবচন বোলে তেওঁ মৰক হালেলুয়া প্ৰেজ আৰু ঈশ্বৰৰ বাণীৰ লগত ঈশ্বৰৰ লগত এইটো খেল ধেমালি নহয় কাৰণ স্বৰ্গৰাজ্য সঁচা ঈশ্বৰ সঁচা ঈশ্বৰৰ বাণী সঁচা গোটেই জগতখন সৃষ্টি কৰি তেওঁ এনে বহি থকা নাই আজিলৈকে তেওঁ কাম কৰি আছে আপোনাৰ মনত কাম কৰিছে আপোনাৰ পৰিয়ালত কাম কৰিছে মোৰ জীৱনত কাম কৰিছে মোৰ পৰিয়ালত কাম কৰিছে আৰু কাম কৰিবলৈ আছে আৰু বহুত মানুহ আহিব লগা আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড আহক আপোনালোকে দান দিবলৈ পাৰিব ঈশ্বৰৰ ৰাজ্যলৈ আৰু কোনোবা যদি গীত গায় প্লিজ আগলৈ আহিব worship team ready থাকিব